जय कृष्ण जय स्मरण मंगल जुगादिरु हरि नाम महाफल हेनय परमानंद माधव कनिज मरियु नर निरंतरे एकसित कृष्ण कथाय अमित कपियुहावधाने करिउ जतन जावे प्राण थाके माने घूर कलि जुगे मरमती मनुष्यर नाही आन धर्म हरि इतनत पर हरिरत वासे कलिकित जत दुख सुसुक प्रथमे करा हरि हरि भूख कृष्णर शरणे करी अखेख प्रणति अश्वेतर किंकर कर निगदति बोल दियो आरो ऊपर दियो आसल कथार पाছত कबगे इतना मंगलर सवर्ण कथा कैसे इते कृष्णक स्मरण दुर्गा देवी स्मरण क्या ना काली स्मरण क्या शिवक क्या ना कृष्णक स्मरण कैसे हेनय परमानंद माधव मूर्ति मरियु नरे निरंतर एकसित বুলি কৈছে শীতটো হোৱাৰ আগতে আমি সমস্ত শ্ৰৱণে শ্ৰৱণে শিকিছোঁ আমাৰ শ্ৰৱণত আমি ভগৱানলৈ স্পৰ্শ কৰিছোঁ স্পৰ্শ কৰিবলৈ মহাপুৰুষ এফাকি বাণী আমি জয় জয়তে কিবা এটা আগবঢ়াবলৈ মন কৰিছোঁ মৎস্য কৰ্ম নৰসিংহ ব্ৰাহ্মণ পুৰাম হৰিৰাম হৰিৰাম বুদ্ধ কল্কি নামে নখ আকৃতি দৰিছা কৃষ্ণ তুজি বাবে কৰো বুলি কৈছে নহয় শীতটো শীত মন বুদ্ধি শীত মনৰ কথা কোৱা নাই বুদ্ধি বুলি কোৱা নাই শীত বুলি কৈছে শীতটো মনৰ এটা অৱস্থা এতিয়া আপোনালোকৰ এতিয়া ঘৰলৈ চিং চিং মাৰি থকা নাই মনটো ভাগৱতত আছে নানা সৎকৰ্ম কৰতে নিত্য নিত জানিবা সমস্তৰ তাৰে নাম শীত যেতিয়া আপুনি মদ খাবলৈ যায় সেইটো শীত বুলি কোৱা নাই এতিয়া ভাগৱত শুনিবলৈ আহিছে শীত বুলি কৈছে ভাং খাবলৈ যোৱাটো শীত বুলি কোৱা নাই নানা সৎকৰ্ম কৰে itu shit বুলি কৈছে যে কথা বিলাইছে নহয় শীতটো সদায় ভাল কৰ্ম কৰে বেয়া কৰ্ম নকৰে এইটো শীত বুলি কৈছে তাৰপিছত কৈছে কলিযুগেও মন মতি বুলি এতিয়া কলিযুগ
এটা ডাকৰ কলি যুগত আমাবিলাকৰ মনটো মৰমতি বুলি কৈছে মৰমতি বুলি কি মনটো আমাৰ চুৱা কেলে কৃষ্ণ কথা শুনো নহয় কৃষ্ণ কথা শুনিলেহে মনটো ভাল হ'ব সেইকাৰণে আমাৰ মনটো কি চুৱা মৰমতি বুলি কৈছে তিন নম্বৰ কৈছে কি শৰীৰত আছে কলিকৃত যত দোষ দুচুব প্ৰথমে কৰা হৰি গুণৰ দোষ কলিত কি আছে মনত দোষ আছে মনৰ দোষ এটি কি অনুবিদ্যা ব্ৰহ্মদপ পৰদিন্দায় অভিমান তিৰস্কাৰ লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ হিংসা কামনা আশা পথ ব্যভিচাৰ এই হল গোটা ক্ষুদ্ৰ দুৰ্জয় মায়া থাকে মনৰ লগত থাকে এই হল জন চৰিব নোৱাৰে লোকে এইহে কাৰণ এইকেইটা কলিৰ দোষ মনত থাকে এইকেইটা দুখ এইকেইটা দুখ লৈ পেলাই যি ভকতৰ সংগলৈ আহে এইকেইটা আঁতৰ হ'ব শ্ৰৱণে কীৰ্তনে মুখ ভজে যিটো জন কৰ্ম মল তাৰ শুদ্ধ হবে মন এই আঁতৰি যাব এটা এটাকে আঁতৰি যাব সেই সৰুৰ পৰা যেতিয়া এটা এটাকে আঁতৰি যাব আৰু কি হ'ব পাৰেনে উলংগ বুজিব উলংগ হ'ব বস্ত্ৰ নাই এই মাতৃৰ গৰ্ভৰ পৰা যিদিনাখন পৃথিৱীত ভূমিষ্ঠ হলো ভূমিষ্ঠ হোৱাৰ লগে লগে সৰুতাই দেৰি ধৰিলে আমাৰ মনটো ভকতৰ সময়ত যেতিয়া কথা শুনিব এই যে লোভ মুখ আহে অকণমানকে লোভ মুখ কমাই দিব মোহটো অকণমান কমাই দিব খংটো অকণমান কমাই দিব লাহে লাহে কমাই দিবলৈ একেদিনে নকমাই লাহে লাহে কমাই থাকিব যেতিয়া একেবাৰে সৰুটা আদায় হৈ যাব সিয়ে দিগম্বৰ হ'ব দিগম্বৰ মানে কি উলংগ দিগম্বৰ কিন্তু কোন হ'ব পাৰেনে শিৱ দিগম্বৰ হৈয়াদি দেৱ দিগম্বৰ শিৱ দিগম্বৰ হৈয়াদি দিবগম্ব তাৰে দিগশিত অংগ শৰীৰত মহাদেৱ হেন হৰি দিনে আন কোনো শ্ৰেষ্ঠ দেৱ আছে সেই যিজন শিৱই ঈশ্বৰ বুজিছিলে সেইজনৰ নকৰিলেও শ্ৰেষ্ঠ আছে নাম বহাই কৈছে দিগম মানে কি মনৰ মল নাথাকে মনৰ মল নাই শুদ্ধ এই শুদ্ধ অৱস্থাত ভূমিখনত কৈছে এতিয়া শুনা মই তোমালোকৰ বস্ত্ৰখন কৰিলো ন এই বস্ত্ৰখন আছে নে নাই ইয়াত আছে নহয় এই বস্ত্ৰ ঘৰখন কি বস্ত্ৰ এই বস্ত্ৰখন কৰিছিলে গোপীসকলৰ বস্ত্ৰখনৰ পাছত কি ৰাস দিয়া হৈছিলে বস্ত্ৰখনৰ পাছতহে ভক্তি কথা বুলি অনুভৱ কৰিব পাৰিব ভকতে সেইকাৰণে বস্ত্ৰখন আগ ৰাস দিয়া পাছ যেতিয়া ৰাস দিয়া গৈছিলে গোপীসকলক লৰি গৈছিলে বাঁহী বজাই দিছিলে ৰাতি ক'বই নোৱাৰি বস্ত্ৰ নাই কলকৈ ফুপাতাকো নবান্ধয় তুলি নসম্বৰে কষ্ট আৰু ওচৰ গুচলি
কি কৈছে গোপীসকলে চাদৰখন কুচমাই লৈ হৈ যে কুচমাই লৈ নাইসকলে এইটো কুচনি বুলি কয় চাদৰখন উৰি গৈছিল অকণমান গ'লে ক'বই পাৰে দেহৰ প্ৰতি আসক্তি নাই গোপীসকলৰ এই বাৰটা এই ফলতা বস্তু থকা লাগে আপোনাৰ খং থাকিব মুখ থাকিব যদি ভকতৰ সমাগতি কোনে কৃষ্ণ কথাবোৰ বস্ত্ৰ হল হৈ যাব আৰু খং নাথাকে আৰু কৃষ্ণ কথা শুনিবলৈ মন যাব এইটো দিলে এই কৈছে গুচুক পৰমে কৰা হৰি দুখ খৰি লত আছে যত দুখ এই দুখৰ কথা কৈছে এতিয়া আচল কথালে গুচি আহিব কৃষ্ণ ভাগৱত ধৰ্ম কথা ইয়াৰ পাছতে আমাৰ ভাগৱত ধৰ্ম মূলটো দিয়ে আছে যদি ভাগ হৈ যাবে ধুনীয়া অধ্যায় দিছে ৰামে দ্বিতীয় স্কন্ধৰ কথা শুনি উচুকে নিপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে কৃষ্ণ পদ পংকজ হৃদয়ত ধৰি নিৰন্ত সিদ্ধান্ত তাংক সাধুবাদ কৰি ধন্য নৰপতি মতি উত্তম তোমাৰ উচিলা যিটো কথা সংসাৰতে হাৰ মৈখৰু সাধন ইটো জগতৰে হিত ৰবিৰাম কুটি যিটো তাহাৰ বাঞ্ছিত নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে তাহাৰ সূত্ৰজ্ঞ কথা আছে অসংখ্যাত হৰি বিমুখৰ হৈ ব্যথে আয়ু পাত যিজন ভকতৰ সমানে জীৱনত নাহে আপোনালোকক কোৱা নাই দেই নহাজনক কৈছে হৰি বিষ্ণু বুলি কৈছে নহয় যিজন ভকতৰ সমানে একেবাৰে নাহে সেইজনৰ কথা শুনা শুনিবলৈ কৈছে আমাক যিজনে কৃষ্ণ কথা ভকতৰ সমানে জীৱন ৰহা নাই সেইজনে কৃষ্ণ কথা সেইজনক কৈছে সেইজনক আপোনালোকক নাই কোৱা দেই কথা সেইজনে কৃষ্ণ কথা শুনিলে মনটো ভাল হ'ব বুলি কৈছে এতিয়া কেনেকৈ ভাল হ'ব তাকে সেইজনৰ চৰিত্ৰ কথা ক'ব দেই সেইজনৰ চৰিত্ৰ আপোনালোকৰ চৰিত্ৰ নহয় নেকি সেইজনৰ চৰিত্ৰ কথা ক'ব শুনক হ'ব কৃষ্ণ হৰি কৃষ্ণ শুনক সেইজনৰ কথা শুনিব দেই ৰামে দিন ভয়ে ধন কুটুম্বৰ চিন্তা কৰ বিদ্যাতি আলাপে ৰাতি আয়ু খৰ মিছা বিষয় আপোন বিনাশ কি কৈছে সিজনে কি কয় দিন ভৰিলে ধনৰ চিন্তা কৰি একেৰা ধনৰ চিন্তা কৰে কুটুম্ব চিনি পায় মিতিহে চিনি পায় আৰু মিতি ঘৰলৈ যায় আৰু ছোৱালীজনী ঘৰলৈ যায় এসাঁজ খাবলৈ মিতিৰ লগত বৰ আৰাম কৰি থাকে আৰু টকা পইচা চিন্তা কৰি থাকে 2 নম্বৰ 3 নম্বৰ কি কৈছো পাৰিলে নিৰ্যাস্তি আলাপে আইগৰাকীৰ লগত
স্ত্ৰীয়ে স্বামীৰ লগত কথা পাতি থাকে স্ত্ৰীয়ে স্বামীৰ লগত প্ৰেমৰে বহি এইটোৱেই কাম ৰাম হেন জানি যাৰ ইচ্ছা মুখ পোহৰ বধা পৰীক্ষিত তেনে শুনি কৃষ্ণ কথা বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰখে পাদ পদ্ম স্মৰিবে মনত এইযোৰে কৈছে কি বুলি কৈছে এইদিনক কৃষ্ণ ঈশ্বৰ চিন্তা কৰিবলৈ কৈছে আপোনালোকক কোৱা নাই আপোনালোকে চিন্তা কৃষ্ণ বহি থাকে নহয় একে ভকতৰ কথা নাই কোৱা নহয় ভকতৰ কথাখিনি পাছত ক'ব ৰাম নাৰায়ণ স্মৰণে পৰম মংগল এই মানে জীৱৰ জন্মৰ ফল অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত মৃত্যুৰ সময়ত মৃত্যু মৃত্যু হ'বগে দুদিনৰ কাৰণে আহিছোঁ সংসাৰ ইয়াত কৈছে মৃত্যুৰ সময়ত যিজনে হৰিক স্মৰণ কৰিব পাৰিব সেইজনে প্ৰশংসা কৰিছে সেইজনৰ জীৱনটো ভাল বুলি কৈছে তাৰমানে যিজনে হৰিক মৃত্যুৰ সময়ত স্মৰণ নকৰে সেইটো বেয়া যিজনে মৃত্যুৰ সময়ত হৰিক স্মৰণ কৰিব কিজন ভাল বুলি কৈছে ভাগৱতে কৈছে ৰামে যিটো ব্ৰহ্মময় দেখয় জগত নিখেল যত পাপ পুণ্য সমস্ত নিবৰ্তিল হৰিৰ কথাত তাৰ অতি অবিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ ৰাম ভকতৰ সময়লৈ আহিবলৈ বৰ আগ্ৰহ কৰে কৃষ্ণ কথা শুনিবলৈ বৰ আগ্ৰহ কৰে সেইজনেহে কৃষ্ণৰ নামটো ল'ব পাৰিব বুলি কৈছিল যিজনে ভকতৰ সময়লৈ নাহে সেইজনে কৃষ্ণক স্মৰণ কৰিব নোৱাৰে বুলি কৈছে যিজনে যাৰ ভাগ্য ভাল সেইজনে ভকতৰ সময়লৈ আহি পেলাই কৃষ্ণক স্মৰণ কৰি থাকিব একেবাৰে স্মৰণ কৰি দিয়ে বুলি হৰি কৈছে কি কৰিব ঘৰত কি কৰিব ঘৰত থাকিব স্মৰণ কৰিব লাগিব শ্ৰৱণ কীৰ্তন স্মৰণ সমান শ্ৰৱণ কীৰ্তন ভকতৰ সময়লৈ আহিছে শ্ৰৱণ কীৰ্তন কৰিছে নহয় জানো ঘৰত কি কৰিব আপুনি স্মৰণ কৰি থক খাওঁতেন শুওঁতেন উঠেন ভোক নহয় গ'ল আৰু যেনেকৈ ভুকুটি নাই নহয় কৰ্ম কৰি থক কৰ্ম কৰিবলৈ মানা কৰা নোৱাৰে নহয় কৰ্ম কৰাৰ মালিক নহ'ব কেতিয়াও মই কৰিছিলোঁ নহ'ব কৰ্ম কৰিবলৈ কৈছে কিন্তু কৰ্ম কৰি পেলাই মই কৰিছোঁ ভাবিছোঁ যিজন আছে সেইজনে কৰ্ম কৰিছে নহয় জানো সেইজন যদি কৰাই পেলাই গুচি যায় সাধ্য আছে কৰ্ম কৰিব ঈশ্বৰে কৈছে মই গ'লে হৈবা জানা নে নাজানা মই কৰাই গ'লে তুমি হৈ কৰিবা কৰ্ম মইহে কৰোঁ তুমি ক'ত কৰ্ম কৰিব পাৰিলে মই যেতিয়া ওলাই পেলাই গুচি যাম তোমাৰ চোতালত উলিয়াই পেলাই বগা কাপোৰ ঘৰে ঢাকি পেলাই থৈ দিব বস্তে ৰাখিবে তোমাক ঢাকিয়া হেন দেহ আপোনাৰ ভোলা কি আলি কি লাগিয়া তেতিয়া কিন্তু তোমাৰ হাত থাকিব লছ কৰিব নোৱাৰা হাতে চকু থাকিব তুমি কিন্তু নেদেখা মুখ থাকিব কথা ক'ব সেইটোৱে তুমি
চাই লোৱা তোমাৰ অৱস্থাটো তুমি কাম কৰিব নোৱাৰা না মই আছো কাৰণেহে তুমি কাম কৰিব সেইকাৰণে কামটো মোক কল্পনা কৰি দিয়া মইহে কামটো কৰিছো মই তুমি কাম কৰিব নোৱাৰা অহংকাৰ নকৰিবা তুমি জ্বৰ সেইকাৰণে কৈছে অৰ্পণা মোকে অভিজিত কৰ্ম সকলো কৰে মন বুদ্ধি চিত আত্মা মোতে নিবৰ্তাই এইটো স্বধৰ্ম জানা সাধু ছয় যিহেতু সন্মুখে মোক কৰিলে নিশ্চয় বুজি পালে কথা যি নিজকে জ্বলে মই জ্বৰ সেদিন তুমিহে কৈছা এই ভক্তি তত্ত্ব বুজি পালে অহংকাৰ নকৰে আৰু এই কথা কৈছিলে বিষ্ণু ৰামে বুলি বাবতুব কিনো কৰিলা মুনি ইটো কথাৰে কুকুৰো সতুন শুনা সাৱধানে আৰু নিপতি উত্তৰা ইটো মহাভাগৱত শাস্ত্ৰ মহাধৰ্মৰেকে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখ শুনিবলৈ কৈছে শুনিলে কি হয় ভিতৰলৈ যায় হৃদয় মানে হৃদয়লৈ যায় শ্ৰৱণৰ পথে শ্ৰৱণ মানে কাণ শ্ৰৱণৰ পথে হিয়াত হৰি ভৱন্ত হৰি সদায় শ্ৰৱণৰ পৰা হৃদয়লৈ যায় সিহঁত কি কৰে সেই ফচলি কৰা বেয়া বীজবিলাক মোহাই পেলায় জুই লাগি যায় শ্ৰৱণৰ পথে শুনিলে মোহাই পেলাই সিহঁতক জুই লাগি যায় কিন্তু কাণৰ কথা কৈছে চকুৱেদি যায় ভিতৰলৈ গোপীসকলে কি কৰিছিলে চাবলৈ লং আহিছিলে হাবিলে কৃষ্ণক চাই আহিম বুলি পেলাই কৃষ্ণক ছবিলে দেখিলে কৃষ্ণক দেখি পেলাই গোপীসকলে কৃষ্ণক ফল লাগি পেলাই চাই আছে কৃষ্ণই বোলে কি হ'ল বোলে দেখোন তোমালোকে থৰ লাগি চাই আছা কৃষ্ণৰ বুকু ভিতৰলৈ গুচি গ'ল গোপীসকলে নয়নৰ দায়ে নিয়া হৃদয় কমলে আনন্দ সিন্ধু কমলি লেক গোপীগণে চাই শংখ চকৰ বিদু ৰূপটো ভিতৰলৈ গুচি গ'ল আৰু গোপীসকলে ভিতৰলৈ ৰূপটো লৈ গুচি গ'ল ভিতৰলৈ চকুৱেদিও নিব পাৰে ভিতৰলৈ কাণেদিও নিব পাৰে ভিতৰলৈ দুটা ৰাস্তা আছে এটা আছে হেৰি চকু এটা আছে কাণ সাৱধান দুটা আছে এইবিলাকতে ভিতৰলৈ যায় নাকদি ভিতৰলৈ নাযায় মুখেদি ভিতৰলৈ নাযায় কৃষ্ণ এইবিলাক কৈছে ৰামতি বাল্য বিগ্ৰহমত কৰে
সন্ধানকু কৰে নামে তেখনে দাপৰ যুগত মই পঢ়িলো পিতা তুমি মহাবৈষ্ণৱত কৰিবু বৈষ্ণৱ বুলি কৈছে আপুনি এই বাক্যত আপুনি সুধিছিলে বৈষ্ণৱ কৈছেনে বৈষ্ণৱ দুজন এজন নহয় দুজন বৈষ্ণৱ মানে বেয়া কাম নকৰে জীৱনত কৃষ্ণৰ কথা শুনে মহাভকত যিজন মহাভকত এইজনে বৈষ্ণৱ উইকিত বৈষ্ণৱ বুলি কৈছে নহয় নাই ক'লে বৈষ্ণৱ বুলি কৈছে আৰু এজন বৈষ্ণৱ আছে এইজনৰ মনটো চুৱা এফলতা বস্তু থাকে মনত চুৱা অহংকাৰ কৰে মই বৰ সাধু বুলি মানেহে মনত মই বৰ সাধু মোক শ্ৰেষ্ঠ নাই বুলি ভাবে এইজনে হেম বৈষ্ণৱ কখিৱা কৰে যিটো নৰ ভক্তি নৰৈব জানা সিটো মনুষ্যৰ এইজন বৈষ্ণৱ যদি কোনোবাই ক্ৰিয়া কৰে ক্ৰিয়া কৰি জনা ভক্তিটো নষ্ট হৈ যায় অহংকাৰী এজন সাত্বিক এজন অহংকাৰী সেইজনক অহংকাৰীজনৰ ওচৰলৈ যাবলৈ মানা কৰিছে ভকত সৰ্বদোষ ক্ষমিবাক পাৰো দম্ভ দৰ্প অহংকাৰ ক্ষমি ঘটিতে নেপাৰো চব ভাল পাওঁ ভকতৰ মই এটা কিছু বিয়াত অহংকাৰটো বেয়া পাওঁ অহংকাৰ গুচিলে ভাল হৈ পৰে বিষয়লে কি হ'ল অহংকাৰ হ'ল ৰাজকীয় কৰি আছে বিষয়ৰ অহংকাৰ হ'ল ইহঁতৰ অহংকাৰ হ'ল কিছু কি দিলে অন্তৰ ধ্যান হৈ বোলে অন্তৰ ধ্যান হৈ দিলে গোপীসকলৰ মহা হিত চিন্তি মনে অহংকাৰটো দূৰ কৰি দিলে সিহঁতৰ গোপীসকলৰ মহা চিত্ৰ শুন মনে ভৈৰৱত ধানে প্ৰভু তীক্ষণে অন্তৰ ধ্যান হৈ দিলে এতিয়া কৃষ্ণ অন্তৰ ধ্যান হৈ দিলে হাহাকাৰ গোপীসকলক কি হব এতিয়া গোপীসকলে কি কৰিলে ৰাসলীলা কৰিবলৈ আৰম্ভ কৰি দিলে পূৰ্ণা বধ অঘাসুৰ এই লীলাবিলাক কৰিবলৈ আৰম্ভ কৰিলে যেতিয়া লীলাবিলাক আৰম্ভ কৰিবলৈ ধৰিলে মনৰ মন দূৰ হৈ গুচি গ'ল হাবাথুৰি খালে কৃষ্ণ হাস কৰি এতিয়া কৃষ্ণ আকৌ দেখা দিলে যে ধীৰে গ'ল অহংকাৰটো আলাই হৈ গ'ল অহংকাৰ আলাই হোৱাৰ পাছত আকৌ যত গোপী তত কৃষ্ণ কৰি কাম কিয়া গোবিন্দ গুচাই গোপী কাৰ কাম কিয়া পূৰ্ণ ৰাস কৰিলে অহংকাৰটো একেবাৰে বস্তু মোৰ ল'ৰা কাৰ বোলে মোৰ ঘৰ কাৰ ল'ৰা মোৰ ঘৰ মোৰ ছোৱালী চবটোৱে হ'ল চবটো হ'ল দিছো মই কৈছো মোৰ হেৰি মই দিয়া হ'ব মোক চলাই দে মই দিছো মই ক'ত পালা ভাগ্য পুত্ৰ ক'ত পাইছো ধন পাইলা পিত্ৰ ক'ত পালি আপুনি আছিলে কোনো ঠাই বিচাতেহে গৰ্ব কৰা মূৰ বুলি কোৱা কৰি আছা কাষত কৃষক সহায় অহংকাৰ হৈছো বাৰু মোক লৈ গুচি যাব বেছি দিনে অহংকাৰ মিলি লৈ গুচি যায় সদ ৰাখি থৈ দিয়ে সেইকাৰণে মূৰ কৰিব নাপায় ক'ত পালি মিছা কাঠে গৰ্ব কৰা মূৰ বুলি কোৱা
মহে দিছে মোক চন্দাই দিয়ে জলপুষ্প ফল ফুল খাদ্য বস্তু যত্ন সমস্তকে শুদ্ধভাৱে অপিতে কৃষ্ণক অৰ্পণা কৰি দিয়া ছোৱালীজনী অৰ্পণা কৰি দিয়া ধন ধান অৰ্পণা কৰি দিয়ে মোৰ বস্তু মোক চন্দাই দিয়ে তেতিয়া আহিবি মই দিয়া বস্তু মোৰ কৰি থকাটো বেছি নাই লক্ষী যাব অহংকাৰী নহয় যিটো কথা কৈছে ইয়াত কৃষ্ণ Rama Krishna Diu Munaha Bodhana Krishna Rama Mehjana Parama Koilana Rama Name Adhara Jana Mataya Bhilakha Jiva Muika Sahoy Vaikun Thata Denta Bakha Jana Arujaniva Hari Name Muika Phala Nahi Kena Mata Pore Parama Mangala Sai Ubedaya Haya Ehi Hedisaya জানি পরীক্ষিত তুমি তেজি সংসার নামক প্ৰধান দিছে ইয়াক নামক প্ৰাধান্য দিছে ক'ৰবাত ভকতক প্ৰাধান্য দিছে ক'ৰবাত গুৰু প্ৰাধান্য দিছে গুৰুদেৱৰ নাম ভকত তাই বস্তু নহয় ক'ৰবাত গুৰু প্ৰাধান্য দিছে ক'ৰবাত দেৱ প্ৰাধান্য দিছে ক'ত নামৰ দিছে ক'ত ভকতক দিছে ইয়াত নামক প্ৰাধান্য দিছে নাম নহ'লে কৈছে নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে জীৱক নাম ল'লেহে আহিব বুলি কৈছে হয়নে তাৰে সেইকাৰণে বছে কৰ্মৰ অন্তত নাম এষাৰ পাতিব লাগে গৃহস্থ কিন্তু গৃহস্থী ধৰ্মৰ নিয়ম সদায় নালাগে পাতিবলৈ বছৰেকৰ মূৰত এষাৰ বিৰমান ভকত আনি পেলাই নাম ৰখা কৰাটো গৃহস্থী ধৰ্মৰ নিয়ম এতিয়া এইডোখৰত কি হয় ইমান এবছৰৰ যিখিনি দুখ সমস্ত ভয় হৈ যায় হৰণ হৈ যায় ভকত সেৱা কৰিব লাগিব ভকত সেৱা গুৰুদেৱৰ নাম ভকত চাৰি বস্তু নহয় এই চাৰি বস্তুৰ ভিতৰত ভকত শ্ৰেষ্ঠ এই নাম মতা আহি কাক মাতিছে ভকতে মাতিছে হয়নে ভকত অহাৰ লগে লগে গুৰুপতি জ্বলি গ'ল জ্বলিলে জ্বলি গ'ল কৃষ্ণক কৃষ্ণ হৈ গ'ল নাম দেখাই গ'লে কোনে গ'লে ভকতে গ'লে সেইকাৰণে কৈছে গুৰুদেৱ নাম ভকত জানিবা ভকত ভকত শ্ৰেষ্ঠ সেইকাৰণে উদ্ধৱক যাব সময় গৈছে মোৰে সি যি ভকতেহে জানিবা নিশ্চয় ভকত জনৰ জানা আমিহে হৃদয় মুৰবী জানি ভকতে নিশ্চিন্ত কিছু আন মই ভকতৰ পৰে নাজানো হোৱা মিলন হৈ গ'ল আমি তাক জীৱ তেওঁ ঈশ্বৰ জীৱই যেতিয়া ঈশ্বৰক হৃদয়ত প্ৰতিষ্ঠা কৰি ল'ব হৈ গ'ল নালাগে হৃদয় প্ৰতিষ্ঠা কৰাৰ পাছত সব কাম কৰি থকা সব কামৰ বেয়া কাম নহয় আগতে বুলিম দেই ভাল কামে ভাল কাম কৰি থকা তেতে গৃহস্থৰ হিংসা ধনে নোচোৱাই গৃহতে থাকি আহি মুকুতি পায় এইটো কৈছে ভাগৱতে চব কৰক মোক হৃদয়ত বহুৱাই ল'লে হ'ল মই নহয় মই আছো কাৰণেহে কৈ আছো
ভাবিলে বুলি হা মই আছো কাৰণহে কৈ আছো সেইনে বঢ়িয়া ভিৰত বহুৱাই লওঁ আৰু আকৌ মৰিলেতো চোৱা হৈ যাওঁ ইষ্টমিত কুটুম্ব ভান ৰবজত দল উফুচি ভুলি জানকো দিব দৰিখন তোমাৰ অবিহনে উফুচি হৈ গৈ মই চোৱা হৈ যাম মই হয় নহয় হিচাপে চোৱা হৈ যাব হয় নহয় সেইকাৰণে এতিয়া পলাই যোৱা থকা অৱস্থাতে বহুৱে তুই থাক মই থাকো আৰু কৈছে ইয়াত ভিডিঅ'ত বহুত কৈছে কাল সাধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগনি পতি দানৱ গণপদিনী নিপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱ হবে বোলে কৰলোৱা মহিপাল ৰাজা বোলে কয়ো আগে জীও কত কাল ৰাম দেৱে কহে জীৱাৰু দুই দণ্ড মানে শুনিছিগে পৃথিৱীক আহিলা বিনিমানে ৰাম সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ ভয় পদে পখিল হৰণ মুহূৰ্তে খটাংগে পালা পৰম গতিক জীৱা হাত দিন তুমি চিন্তা কৰা কি খাটাংগীতৰ যায় খাটাংগীতৰ যায় দেৱতাসকলক ৰক্ষা কৰি আছিলে তেতিয়া দেৱতাসকলৰ এই দেৱতাসকলক হেৰিয়ে শিৱই বৰ দিছিল নহয় এতিয়া কি কৰিলে কি কৰিলে ৰক্ষা কৰি যেতিয়া হ'ল তেতিয়া তোমাক এতিয়া কি বৰ লাগে কোৱা বোলে বৰ দিবলৈ বিচাৰিছ হয় মই কিমান দিন জীয়াই থাকিম বোলে দুইজন আৰে দুইজন মানে দেখা যাব উশাহ যাবে সেইটো ওঠৰে নিশ্বাসে এক দ্বন্দ্ব দুইজনে বুঝি গল না দুথম 36 নহয় জানো মানে ইংলিশ তো কি বল ঈশ্বর নাম হলো কি গতি পাই গল দুইজন ওই কি কৈছে তলে ভয় হৈ গৈছো খাটাঙা দুইজনৰ গতি পালে তই সাদিনে কিয় ভয় কৰিছে তই মোৰ কথা কথা বোলে ওই কি যে ওইখানে আশা দিছে এটা ভয় করেছে আদিন না আমি কি দিবেন কি ভবিষ্যৎ দিন নয় এখানে আমার শিকাইছে মাত্র সব স্মরণ করে বলে কৃষ্ণ সঙ্গটাকে কৃষ্ণ রামে হি বলি কহিলা ধারণা যুগমুনি যাক কহি আছে হৰি ব্ৰহ্মা তয়া পুনি সংসাৰত পথ আছে সংসাৰত অনেক বিঘিনি তাতো দুষ্ট ৰখাই খ্যাত শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ ৰাধে মহামূৰ্খ সাধে কুক বিঘিনি নবাধে ইয়াৰ যত হতে সুৰতি কৃষ্ণৰ শৰণে নাহি দেহু গমত
পরে ত্রিভুবনে সবম মানে শুনা ইয়ে মানে কীৰ্তন 4 প্ৰকাৰ কীৰ্তন আছে বীৰ কীৰ্তন নিবিড় কীৰ্তন উপাঙ্গ কীৰ্তন আৰু মানস কীৰ্তন মানে মানে কৃষ্ণ নাম দুই থাকে মানস কীৰ্তন মানস কীৰ্তনত চিঞৰি নাগায় উপাঙ্গ কীৰ্তনত চিঞৰি নাম গাই নাচনে চিঞৰি নাম গাটো উপাঙ্গ কীৰ্তন বুলি কয় এতিয়া বাপে পাঠ লৈ সমস্ত শুনি আছেনে নিবিড় কীৰ্তন বুলি কয় নিবিড় কীৰ্তন হুলস্থুল নাই ইয়াত আছেনে না হুলস্থুল নাই প্ৰসংগ কৰিলে নহয় প্ৰসংগ কৰিলে নে কি কীৰ্তন বীৰ কীৰ্তন কীৰ্তনত কীৰ্তনত হাত চকৰি আছে নাম আছে গুৰুজনে উলিয়ালে কীৰ্তন ভাগ সেইকাৰণে সৃষ্টি কৰি দিয়ে কীৰ্তন ভাগ হাত চকৰিটো বুঢ়া আঙুলিটো হাতৰ লগত সম্পৰ্ক আছে জগনী আঙুলিটো চকুৰ লগত সম্পৰ্ক আছে মধ্যমা আঙুলিটো কিডনীৰ লগত সম্পৰ্ক অনামিকা আঙুলিটো এইটো বিয়ে বিশ্বতা নহয় বিয়ে বিশ্বতা এই সংসাৰটো এইখিনি কষ্ট এক্সট্ৰা লগত সম্পৰ্ক বাঁহৰতো পঁচটা লগত সম্পৰ্ক সেইকাৰণে অনামিকা আঙুলিটো ব্ৰেইনৰ লগত সম্পৰ্ক একে আঙুলিটো কাণৰ লগত সম্পৰ্ক এই মাজৰ চোৱা পেটৰ লগত সম্পৰ্ক আছে সেইকাৰণে হাত চকু কিডনী ব্ৰেইন কাণ হাত চকু এনেকে নহয় এনেকে মাৰিব লাগে এনেকে এনেকে মাৰি কি হয় ভিতৰত এই বস্তুকেইটা নাৰ্ভবিলাক ভাল হৈ যায় অচল হয় ষ্ট্ৰং হয় হাত চকৰি মাৰিলে এইটো বিজ্ঞানসন্মত শাস্ত্ৰসন্মত শাস্ত্ৰসন্মত সেইকাৰণে গুৰুজনৰ গোটেই ধৰ্মটোৱে কি শাস্ত্ৰসন্মত বিজ্ঞানসন্মত আৰু বেমাৰ আজাৰ কম হ'ব নিৰোগী হৈ জীৱন যাপন কৰাটোৱে আচল কথা দেই বেমাৰী হৈ জীৱন যাপন কৰাটো আচল কথা নহয় সোনকালে উঠিব সোনকালে হাতগুৰিৰ লগত প্ৰসংগৰ লগত প্ৰসংগ মানে কি অভিধানত চাবচোন মানে কি একেৰাহে বিশ্ৰাম সং মোৰ লগত সং কৰিবহি এঘণ্টা প্ৰসং মোৰ লগত সং কৰিব হাতে মাৰি থাকিব চকুবিলাকত থব এতিয়া কাল চকুকেইটা কাল টিকা চাটিব নাপায় প্ৰসং কেলে চকুৰ লগত মনৰ সম্পৰ্ক আছে ভাৱনাৰ সম্পৰ্ক আছে নিবিলি নুবুজি কৰে অধকা মেলন চকুবিলাক মুলিবও নালাগে মিলিবও নালাগে কেলে ও মেলিলে আখি নিৰ্জালাব পায় মেলিলে আখি বিষয় কজায় টিকা টিকে চাই বুলি কন যায় প্ৰসং কৰোঁতে প্ৰসংগ নিয়ম নহয় কি মানে নেমেলি নুবুজি কৰে অধক মেলন আধা আধা মিলিব আধা নেমেলিব নেমেলি নুবুজি কৰে অধক মেলন এৰিবে পূৰ্বে পায় মুখ দৌৰি অসমৰ নিয়ম মন্ত্ৰ ক'ত থব এতিয়া মন্ত্ৰ থব লাগিব নহয় মন্ত্ৰ ক'ত থব এতিয়া মন মোৰ মতলীয়া যেনি তেনি যায়
ঘৰে চিং মাৰি থাকিব নহয় প্ৰসং কৰোঁতে কি কৰিব দিয়ে মনটো গুচি যাব নহয় থাকিব ইয়াত প্ৰসং কৰি পেলাই মনটো ঘৰত থাকিব নহয় হ'ব জানো নহ'ব মনটো থৈ কৰি দিয়া মনটো থব লাগিব ক'ত আত্মাক শংখ চক্ৰ গদা পদৰ যিটো ৰূপ মনটো সেই ৰূপটি থৈ দিব ভাবিলে আপুনি মনে সেই ৰূপটো চাই থাকিব বৰ বেয়া বস্তু মনে চাই থাকি পেলাই প্ৰসং কৰি থাকিবা খং মানে মোৰ লগত খং নহয় খং মানে কি মোৰ লগত খং কৰি থাক জীৱই ঈশ্বৰৰ লগত খং কৰি থাক প্ৰসং সেইটোৱে কৈছে ঘৰে সেইকাৰণে গোটেই সকলে কৈছে মোৰ ওচৰলৈ আহিছা হয় তোমালোক ঘৰলৈ মনত পৰিছে নেকি আকৌ তোমালোকৰ স্বামী আছে গৃহতে কৃষকৰ বান্তি কৈছে নাই কৰিও সুস্থ কথাকো তুমি হব শান্তি কৈছে নাই এই মনত পেলাই দিছে বিষয়ে আমাৰ সেইটো অৱস্থা প্ৰসং কৰোঁতে চিং মাৰি থাকিব নাপায় অসম নহয় সেইজনে কি কৰিব পাৰেনে যিজনে প্ৰসং কৰোঁতে চিং মনটো বান্ধি ৰাখিব নোৱাৰে সেইজনে কি কৰিব যে সর্ব নরকমী নগরে যাব যে সর্ব নরকমী নগরে যাব প্রসং করে দিলাই কৈছ প্রসং ভাইয়া হয়েছে ভাইয়া ভাবি দিবি প্রসঙ্গিয়া ভগত বুলি দিলাই যে সর্ব নরকমী যাবৰ চন্দ্ৰ দিব করো চন্দ্ৰ সূর্য আকাশত থাকে বলে সেইজন নকত থাকিব থাকি ভগত নহ'ব সূৰ্য ভগতক দেখিছে প্ৰসংগ আমাৰ দেউতাহঁতৰ নিজত প্ৰসংগ ভগতৰ সাজ দি পঠিয়াই চুয়ে গামোচা তেনেকুৱা সাজ এটা দি পঠিয়াই অতীতত প্ৰসংগীয়া ভগলৈ ভয় কৰে হয়নে এতিয়া তেনেধৰণে চুয়া হ'লেই হ'ল আৰু কোনো কি বিধৰ অভিহিত কৰ্ম কৰে হয়নে বিধৰ অপহিত কৰ্ম কৰে কি লাভ আপোনালোকৰ নাই কৰা কি আপোনালোকৰ নাই কৰা ভকতৰ নাই কৰা ভকতৰ কথাই ওলাইছে ভকতৰ কথা বেদত বিচাৰি মানে পালাহাৰ শ্ৰৱণ কীৰ্তন মাত সুগম ভগৱতী ৰাম পূৰ্বত ব্ৰহ্মাৱে কৌশিতে তিনিবাৰ বেদত বিচাৰি মানে পালাহাৰ শ্ৰৱণ কীৰ্তন মাত সুগম ভগৱতী কল্পতে উপজয় গোবিন্দ প্ৰেময়তী হেন জানি মহাজনে কৃষ্ণ কহৰ বথা শ্ৰৱণ কীৰ্তন কৰা তেজিয়ান কথা শুদ্ধ সৰ্বায় তেখেতে জীৱ মায়া জালে কৃষ্ণৰ পৰম পদ পাইবালে শ্ৰৱণ কীৰ্তন কৰোঁতে কথা পাতিব নাপায় কৈছে একচিত্ত বুলি কৈছে নহয় একচিত্ত শুনা কথা নাই আৰু ইয়াত শুনিবলৈ কৈছে শুনিলে কি হ'ব গুৰুজনে কৈছে আপুনি আপোনাৰ শত্ৰু আপোনাৰ মৃত্যু আপুনি আপোনাক ৰাখে মানে হৰিক নভজি নোৱাৰে আপুনি হৰিৰ নষ্ট হৰি বলি আপোনাৰ শত্ৰু কোন আপোনাৰ লগতে শত্ৰু আছে কৃষ্ণ কৃষ্ণ দয়ামেন্দুৱে অধ্যায় কথা গ'লে সিমানে
ভূপমুনি কহন্তৰা জাত বিদ্যমান জ্ঞানী মনুষ্যৰ সিমানে প্ৰয়োজন হৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যেন ফল পাৱ হবে দেৱতাক যি লভে হব সিধু প্ৰভু মাধৱক ভজি অজ্ঞানী সেৱয়ান দেৱতা সকল যেন পুত্ৰ ভাজাৰ ভজনে তুচ্ছ ফল দিছে হয় পুত্ৰ ভাইজাক ভজিলে কোনো লাভ নাই স্বামীসকলক কৈছে যে পুত্ৰ ভাইজাক ভজিলে